সেইকাৰণে যৌৱনৰ দুৱাৰদলিত ভৰি দিওঁতেই ভগৱন্তৰ আতুল চৰণত আমাক আশ্ৰয় ল'বলৈ কৈছে, শৰণ লোৱা। তাৰ পিছত কিন্তু মোৰ ঠেকেচি থাকিলে কামত নাহিব। ধ্ৰুৱ আৰু প্ৰহ্লাদে ক'তো তাল বজাই ঘূৰি ফুৰি সকাম খাই ফুৰা নাছিল, নহয়নে বাৰু? পুনৰ কৈছোঁ, ধুতি চেলেং গামোচা চুৰিয়া পিন্ধি আমি কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতৰ পদ পৰা মুখস্থ কৰি সকাম খাই ঘূৰি ফুৰাজনকে আমাক ভকত বুলি কোৱা। প্ৰভু সমস্ত আই মাতৃ হওক, যুৱ বন্ধুসকল, যে আমাক পোনে পোনে চাৰিমুঠি জীৱৰ ভিতৰত পোনে পোনে ভগৱন্তই মনুষ্য কৰি আমাক এই সংসাৰলৈ পঠিয়াই দিয়া নাই। আমি ইয়াৰ আগত 84 লাখ বাৰ, 1 লাখ 2 লাখ নহয়, 1000 2000 নহয়, 84 লাখ বাৰ বিভিন্ন যোনিত বিভিন্ন দেহ ধাৰণ কৰি কৰি জন্মগ্ৰহণ কৰিহে শেষত মনুষ্য জন্ম পাইছোঁ। জলজং নৱলক্ষণ 9 লাখ বাৰ জলচৰ হৈছোঁ। দশলক্ষণ কুৰ্মাঞ্চ 10 লাখ বাৰ কাছ উভচৰ হৈছোঁ। 300 লক্ষণ প্ৰসীনা 30 লাখ বাৰ পক্ষী হৈছোঁ। 20 লক্ষণ প্ৰসূনা 20 লাখ বাৰ পশু হৈছোঁ। 4 লক্ষণ বানৰা 4 লাখ বাৰ বানৰ হৈছোঁ। চিতাচিত জ্ঞানশূন্য হিতাহিত জ্ঞানশূন্য চিম্পাঞ্জীৰ দৰে ততো মনুষ্যং প্ৰাপ্তি, তাৰপিছতে মনুষ্য হৈ আমি এই ধৰাধামত ভাৰতবৰ্ষত কলিযুগত মনুষ্য জন্ম লাভ কৰি এইদৰে সৌধ পাতি সাধু সং তৈয়াৰ কৰি পূৰ্ণকৃষ্ণ ভগৱন্তৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰাৰ সুযোগ লাভ কৰিছোঁ। সেইকাৰণে কৈছে, অধন্য ধন্য কলিকা ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰি। ধন্য কলিকাল, ধন্য নৰতনু ভাল, অৰ্থাৎ মনুষ্য জন্ম ভাল। কলিকালত মনুষ্য জন্ম পাইছোঁ। ক'ত পাইছোঁ? তাতে ভাৰতবৰ্ষত, অৰ্থাৎ পূব প্ৰান্তৰ অসমত, ভাৰতত আমি মনুষ্য জন্ম পাইছোঁ কলিযুগত। আৰু চতুৰ্থ ভালটো কি? ঈশ্বৰ কৃষ্ণৰ গুঞ্জক আমি মুখেৰে ল'বলৈ সুবিধা পাইছোঁ। গতিকে আমাৰ সমান পুণ্যৱান জীৱ এই সংসাৰত আৰু কোনো নাই বুলি কৈছে। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰি। ভাৰতবৰ্ষত কলিযুগত যাৰাসকলে মনুষ্য জন্ম লাভ কৰিলে এইসকল প্ৰত্যেকেই পুণ্যৱান জীৱ। গতিকে আপুনি মই কোনেও ভাবিব নালাগে যে আপুনি মই এই ভাৰতবৰ্ষত কলিযুগত মনুষ্য জন্ম পালোঁ, আমাৰ জীৱনটো আমি বিফলে নিলোঁ। কোনেও ভাবিব নালাগে। ভাগৱতৰ প্ৰথম স্কন্ধতে তাৰ উদাহৰণ আমি পাম, শতাংগ নিপতি। শতাংগই 2 দণ্ডত ঈশ্বৰ সেৱা কৰি পৰম গতি লাভ কৰিছে। পৰীক্ষিতে 7 দিনত পূৰ্ণকৃষ্ণ ভগৱন্তৰ লীলাচৰিত শ্ৰৱণ কীৰ্তন কৰি জীৱনৰ প্ৰতিটো মুহূৰ্তত তেওঁ জীৱনত ভগৱন্তৰ কৃষ্ণ লীলাই পালন কৰি জীৱন সাৰ্থক কৰিছে। গতিকে আপুনি মই পুণ্যৱান জীৱ ভাৰতবৰ্ষত কলিযুগত মনুষ্য জন্ম পাইছোঁ। যে কলিত কীৰ্তন হোৱাই ভকত বুলিছে, কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্তভাৱে ভগৱন্তৰ চৰণত আশ্ৰয় কৰি আমি সাধু সং তৈয়াৰ কৰি সন্ত সংগত ভগৱন্তৰ গুঞ্জক এনেদৰে আজি কৰাৰ দৰে যদি আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, এনেদৰে শ্ৰৱণ কীৰ্তন কৰিলেই ভগৱন্তৰ কৃপাপ্ৰাৰ্থী আমি হ'ব পাৰিম। অনায়াসে সংসাৰ হাত তৰি যাব পৰাৰ যিটো ব্যৱস্থা, সেইটো আমাক ভাগৱত মহাগ্ৰন্থই প্ৰদান কৰিছে। তাকে আমি যেনিবা 4টা বিশেষ কাম আমি আমাৰ জীৱনত কৰিব লাগিব। বিশেষকৈ আমাৰ উঠি অহা যুৱ বন্ধুসকলে, মই দেউতাসকলক পুনৰ কৈছোঁ যে দেউতাসকলক মই ভাগৱতৰ জ্ঞান দিবলৈ ধৃষ্টতা নকৰোঁ, কাৰণ ইতিমধ্যে তেখেতলোকৰ বয়সৰ অভিজ্ঞতাই, জ্ঞানৰ অভিজ্ঞতাই এইখিনি ইতিমধ্যে অতিক্ৰম কৰিছে। আমাৰ যিসকল উঠি অহা যুৱ বন্ধু আছে, ইতিমধ্যে জ্ঞানৰ বিস্ফোৰণ ঘটিছে। চূড়ান্ত জ্ঞানৰ বিস্ফোৰণ হৈছে কলিযুগ, ঘূৰ কলিযুগ। কলিমলৰ পৰা আমি কোনো হাত সাৰি যাব নোৱাৰোঁ।
এনেকৈ জটিল সন্ধিক্ষণত আমি কেনেকৈ আমাৰ জীৱন সুন্দৰৰ পৰা সুন্দৰ দিশে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে ভাগৱতে বিভিন্ন নিৰ্দেশনা আমাক দি আহিছে। এই কথাখিনি আমি অন্ততঃ পালন কৰিব লাগিব। বিশেষভাৱে আমাক কৈছে যে যৌৱনৰ দুৱাৰদলিত ভৰি দিওঁতেই আমি যদি ভাগৱত মুখী হ'ব পাৰোঁ, আমি ভাগৱতৰ যদি আশ্ৰয় হ'ব পাৰোঁ। ভাগৱতত কি আছে বুলি ক'লে সাক্ষাৎ ভগৱন্ত আছে। সেইকাৰণে ভগৱন্তৰ প্ৰত্যক্ষ বাগ্ময় মূৰ্তি হ'ল শ্ৰীমদ ভাগৱত। উদ্ধৱক কৈছে যাবৰ সময়ত ভগৱন্তই যে সেই উদ্ধৱ মই তিৰোধাই কৰিম, কিন্তু মোৰ আত্মা পুনৰ ভাগৱত অৰ্ণৱতাত ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিব। এই বাগ্ময় মূৰ্তিক যি শ্ৰদ্ধাৰে সেৱা কৰিব, এই বাগ্ময় মূৰ্তি যি শ্ৰদ্ধাৰে কীৰ্তন কৰিব, যি বাগ্ময় মূৰ্তিক যি শ্ৰদ্ধাৰে শ্ৰৱণ কৰিব, তেওঁ মোক সাক্ষাৎ ভাগৱতৰ মাজত পাব। এতিয়া ভগৱন্তক পোৱাৰ উপায়টো হ'ল ভাগৱত। সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। ভাগৱতত কি আছে? সাক্ষাৎ ভগৱন্ত আছে, ভগৱন্তৰ আত্মা ভাগৱতৰ মাজত আছে। তিৰোধায় প্ৰবিষ্টোহম, মই তিৰোধাই কৰিম, পুনৰ প্ৰৱেশ কৰিম। উদ্ধৱক কৈছে তুমি দুখ নকৰিবা। তেনে বাগ্ময় মূৰ্তি, মোৰ এই কথাৰ মূৰ্তি শ্ৰীমদ ভাগৱত প্ৰত্যক্ষাৱৰ্ততে হৰং, প্ৰত্যক্ষভাৱে হৰণ কৰি লৈ যাব জীৱৰ। শ্ৰৱণাত সেৱনাত শ্ৰৱণ কৰিলে শ্ৰদ্ধাৰে, সেৱনাত সেৱা কৰিলে, পাঠাত পাঠ কৰিলে, দৰ্শনাত দৰ্শন কৰিলে পাপনাশিনী পাপবিলাক নাশ হ'ব, জীৱ পুণ্যৱান হ'ব। কলিৰ মলবিলাক দূৰ কৰিব ভাগৱতে আৰু জীৱক পুণ্যৱান ৰূপে প্ৰতিষ্ঠা কৰিব। আৰু পুণ্যৱান জীৱই যেতিয়া কায় মনোবাক্য সুদীহ বিশ্বকে মোৰ চৰণত আশ্ৰয় লৈ মোৰ গুণ জোখেৰে জীৱন আগবঢ়াবলৈ যত্ন কৰিব, সেইসকল মোৰ অতি প্ৰিয় বল্লভ হ'ব। সেইসকলক এৰি উদ্ধৱ মই থাকিব নোৱাৰোঁ। গতিকে সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয়ী হ'ব লাগে। ভাগৱতত কি আছে? হৰণ আছে। চাৰিটা যে বিশেষ বস্তুৰ কথা কৈছোঁ, আপোনালোকে গুৰুত্ব দিব। ভাগৱতৰ আশ্ৰয়ী আমি কিয় হ'ব লাগে? ভাগৱতৰ কাষলৈ কিয় আহিব লাগে? ভাগৱতত আছে হৰণ, আশ্ৰয়। আমাক জন্ম দিয়া পিতৃ মাতৃয়ে আমাক আশ্ৰয় দিব নোৱাৰে, খুৱাই মেলি আমাক ডাঙৰ দীঘল কৰিব, কিন্তু আমি আশ্ৰয় ল'ব লাগিব গোবিন্দ মহাপ্ৰভু অৰ্থাৎ ভগৱান কৃষ্ণৰ চৰণত। সেই ভগৱান ক'ত আছে? ভাগৱতত আছে। ভগৱন্তইহে আমাক আশ্ৰয় দিব। তেওঁৰ চৰণত আশ্ৰয় ল'লেহে আমাৰ পৰম কল্যাণ সাধন হ'ব। সেইকাৰণে ভাগৱতত আছে হৰণ, ভাগৱতত আছে ভজন। কেনেকৈ ভগৱন্তক ভজনা কৰিব লাগে তাৰ গোটেই প্ৰণালীখিনি ভাগৱতে আমাক দিছে। ভাগৱতত আছে ভক্তি, যি ভক্তিৰ জৰিয়তে জীৱৰ মুক্তি হয়, জীৱৰ কল্যাণ সাধিত হয়। মই কোন ক'ৰ পৰা আহিছোঁ, মই আছোঁ ক'ত, কৰিছোঁ কি কৰিলে ক'লৈ যাম, মোৰ জীৱনৰ লক্ষ্যস্থানত মই উপনীত হ'ব পৰা যিটো ব্যৱস্থা, সেই ভক্তি ভাগৱতৰ মাজত আছে। সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। আৰু শেষৰটো কি দিছে? যে সদাচাৰ। আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটো। আমি সেই কথা জানিলোঁ, ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে কথাখিনি জানিলেও নহ'ব যদিহে আমি সদাচাৰী জীৱন যাপন কৰিব নোৱাৰোঁ। সেইকাৰণে ভাগৱতত এই চাৰি বস্তুৰ সংযোগ কৰিছে: হৰণ, ভজন, ভক্তি আৰু সদাচাৰ। ভাগৱতে আমাক ঈশ্বৰমুখী কৰিছে, ঈশ্বৰৰ চৰণত আশ্ৰয় দিছে। ভাগৱতে আমাক কেনেকৈ ঈশ্বৰক ভজিব লাগে তাৰ ব্যৱস্থাখিনি দিছে। আৰু ঈশ্বৰক ভজিলে কেনেকৈ আমাৰ ভক্তি সাধন হ'ব, জীৱনৰ অমৃত আমি লাভ কৰিব পাৰিম, আৰু কেনেকৈ আমাৰ জীৱন শৃংখলিত হ'ব, সদাচাৰী হ'ব, তাৰ ৰাস্তা ভাগৱতে আমাক দিছে। সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয়ী হ'ব লাগে। সেইকাৰণে ভাৱৰ্ণটোক বেলেগ এটা অৰ্থত আকৌ কৈছে: ভাপদে ভগৱন্ত ভক্তি ককহয়, গপদে গোবিন্দৰ গুণ নাম চয়, অপদে বেদৰ শিখে অভিপ্ৰায়, তপদে তৰিও কৃষ্ণ গুণ গায়।
যে জীৱনৰ তৰণৰ সমস্ত সম্বল আছে ভাগৱতৰ মাজত। আমি আমাৰ জীৱন তৰণৰ উপায়খিনি পাম ভাগৱতৰ মাজত। এতিয়া শৰণ আছে বুলি ক'লোঁ ভাগৱতৰ মাজত, আমি যিদিনালৈকে শৰণীয়া নহওঁ। সেইকাৰণে আমাৰ সতি সন্তানসকলক শৰণৰ ব্যৱস্থাটো কৰি দিব লাগে যৌৱনৰ দুৱাৰদলিত প্ৰৱেশ কৰাৰ লগে লগে। যেতিয়াই আমাৰ ল'ৰা ছোৱালীবিলাক, যুৱক যুৱতীবিলাক যৌৱনৰ দুৱাৰদলিত প্ৰৱেশ কৰিছে, তেতিয়াই আমি তেওঁলোকক গুৰুমুখী ঈশ্বৰমুখী কৰাই দিব লাগে। শৰণ বিনাই ভকতি কৰয় যেনে অৱাঘত জল। গতিকে শৰণ হ'ল মুখ্য। গতিকে শৰণ ভাগ আমি খুব সোনকালে আমাৰ সতি সন্তানসকলক দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। এতিয়া শৰণ বুলি ক'লে আমি কি বুজি পাওঁ? ডাঙৰ কথাটো হ'ল সেইটো, আমাৰ বুজিব লগা কথাটো হ'ল সেইটো যে আমি জীৱনত কিয় শৰণ ল'ব লাগে। শৰণ কাৰ ওচৰত হয়? শৰণ হয় মহাপ্ৰভু গোবিন্দৰ চৰণত, কৃষ্ণদেৱৰ চৰণত। আমি এতিয়া শৰণ লৈছোঁ, কোনোবাই আউনীআটীত লৈছে, কোনোবাই দক্ষিণ পাটত, কোনোবাই গড়মূৰত, কোনোবা অনুষ্ঠানত গৈ আমি শৰণ লৈছোঁ, কোনোবা শৰণাচাৰ্যই আমাক শৰণ দিছে। প্ৰকৃত শৰণ আমাৰ মহাপ্ৰভু গোবিন্দৰ চৰণত হৈছেনে নাই, এইটো আটাইতকৈ ডাঙৰ কথা। এতিয়া শৰণ বুলি কওঁতে আমি কি বুজি পাম? তালব্য শৰ মধুনীয়া ন শৰণ, তিনিটা বৰ্ণৰ এটা সুন্দৰ অৰ্থ, বহু শব্দ। আৰু এটা শৰণ আছে অকল শৰ মধুনীয়া ন শৰণ। আৰু এটা শৰণ আছে দন্তীয় শৰ মধুনীয়া ন শৰণ। দন্তীয়া শৰ মধুনীয়া ন শৰণ মানে সমান, নহিতাংক হৰি তেওঁ সমান আৰু নাই। অকল শৰ মধুনীয়া ন শৰণ মানে শৰণ কৰি লৈ যোৱা। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, অৰ্থাৎ অকলশৰ অধিকাৰী হৰি। হৰি হ'ল ঈশ্বৰ গোবিন্দ মহাপ্ৰভুৰ এটা নাম। কিয় নাম পালে? সেইটো নামান্বয়ত আপোনাৰ হবে নামঘোষাত পাব যে যিজনে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ দুখ হৰণ কৰিব পাৰে, যিজনে সমস্ত জীৱৰ মনৰ মল দূৰ কৰিব পাৰে, দেহৰ মল দূৰ কৰিব পাৰে, সেইকাৰণে অন্য নাম হ'ল ঈশ্বৰৰ নাম হ'ল হৰি। সেইজন মহাহৰিৰ চৰণত আমাৰ শৰণ হ'ব লাগে। তেওঁৰ চৰণত শৰণ ল'লে আমাৰ দেহৰ যিবিলাক মল আছে, এই মলবিলাক ভগৱন্ত শৰণ কৰি লৈ যাব। মনৰ যিবিলাক মল আছে, এই মলবিলাক ভগৱন্ত শৰণ কৰি লৈ যাব। বাক্যৰ যিবিলাক মল আছে, মলবিলাক ভগৱন্ত শৰণ কৰি লৈ যাব। সেই জীৱক পুণ্যৱান জীৱলৈ ৰূপান্তৰ কৰিব। আপুনি আপোনাৰ ল'ৰাটোক, আপুনি আপোনাৰ ছোৱালীজনীক ক'ব নালাগে, অ' বোবা এইটো নাখাবি, এইটো বেয়া বস্তু, অ' বোবা এইডোখৰলৈ নাযাবি, এইখিনি নাচাবি, এইটো নকৰিবি। সিহঁতক আমি তেনেদৰে ক'ব নালাগে। যদি আমি নিৰ্দিষ্ট সময়ত তেওঁলোকক ঈশ্বৰমুখী কৰাই দিব পাৰোঁ, সিদ্ধিস্থিত ঈশ্বৰে তেওঁলোকক বিবেক নামৰ শক্তিটোত অনুকূল বায়ুৰূপে সৰ্বক্ষণে কৃপা কৰিব যে কোন সময়ত কি খাব লাগে, ক'লৈ যাব লাগে, কি চাব লাগে, কি কৰিব লাগে, আমি নতুনকৈ তেওঁলোকক বুজাই দিব নালাগে। সেইকাৰণে শৰণ ভজন ভক্তি সদাচাৰেই হ'ল আমাৰ মানৱ জীৱন শৃংখলিত কৰা একমাত্ৰ উপাদান। সেইকাৰণে আমি জয়ে জয়ে আমাৰ সতি সন্তানসকলক সঠিক জেগাত শৰণটো দিয়াব লাগে। এতিয়া শৰণ বুলি কওঁতে পূৰ্ণকৃষ্ণ ভগৱন্তৰ ৰাতুল চৰণত যেতিয়ালৈকে জীৱই আশ্ৰয় গ্ৰহণ নকৰিব, তেতিয়ালৈকে সেই জীৱৰ জীৱন শৃংখলিত নহয়। সেইকাৰণে যুগ ধৰ্ম আমাক খুব সুন্দৰভাৱে নিৰূপণ কৰিছে নামঘোষাত বোৱাৰপুৰ মাধৱদেৱে। নামঘোষাৰ ব্যতিৰেকে আমাৰ কিন্তু জীৱন অসাৰ কথাষাৰ মনত ৰাখিব। সত্য যুগে ধ্যানত এটা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কৃত নবীনাই, আৱৰ নাহিকে দুজা। কলিত শৰীৰৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা বুলি কৈছে, দ্বিতীয় আৰু নাই। আগত দুজা ধৰ্ম আছিলে, দুটা আছিলে। সত্য যুগে ধ্যান কৰিব লগা হৈছিলে, ধ্যান কৰিলেই পৰম গতি জীৱই লাভ কৰে, আৰু ধ্যানৰ পাছত ভগৱন্তৰ নাম লৈ দিব লাগে। দুটা, প্ৰথমতে ধ্যান কৰিব লাগে, ধ্যান কৰোঁতে ঈশ্বৰৰ নামেৰে ধ্যান কৰোঁতে ঈশ্বৰৰ নাম সংযোগ কৰি দিলে তেওঁ ভগৱন্তৰ কৃপা লাভ কৰিবলৈ সক্ষম হৈছিল, গতি পাইছিল। এটা যুগত যজ্ঞ কৰিছিল, যজ্ঞত ঈশ্বৰৰ নাম সংযোগ কৰিছিল, গতিকে তাতো দুটা আছিল, যজ্ঞও কৰিব লাগে, নামো ল'ব লাগে।
তেতিয়া গতি পায়। দ্বাপৰ যুগত পূজা কৃষ্ণ অৱতাৰ, কৃষ্ণ অৱতাৰত পূজা আছিল, পূজাৰ লগত ঈশ্বৰৰ নাম আছিল, এতিয়া দুটা দুটা ধৰ্ম আছিল। কিন্তু কলিত সিদ্ধান্ত দিলে যে কৃষ্ণৰ লগতে সমস্ত ধৰ্ম গুচি গ'লা, একস্থান হৈয়া হৰি নাম মাত্ৰ ৰৈলা। একমাত্ৰ কলিৰ ধৰ্মটোৱে হ'ল দুজাবিহীন ধৰ্ম, অৰ্থাৎ এক নাম ধৰ্ম। কৃষ্ণৰ লগতে সমস্ত গুচি গ'লা, একস্থান হৈয়া হৰি নাম মাত্ৰ ৰৈলা। এতেকে নামতে সমস্ত পুণ্য পায়, জানি হবে ফুৰা হৰি গুণ গায়। ঈশ্বৰৰ নাম ল'লে আমাৰ ভকতি হ'ব। হৰি নামেইব 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 মম জীৱনং, কলো নাস্তেব্য 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 গতি অন্যথা। কলিযুগে ঈশ্বৰৰ নামৰ বাদে বেলেগ আৰু নাই বুলি আমাক সিদ্ধান্ত দিলে। গতিকে এই একশৰণ শুদ্ধ হৰিনাম ধৰ্ম আমাৰ জীৱনত পালন কৰি আমি সঠিক দিশে যাবৰ কাৰণে ভাগৱতে প্ৰতি মুহূৰ্তে মুহূৰ্তে আমাক নিৰ্দেশনা কৰিছে। ভাগৱতত বেলেগ কথা নাই। কেনেকৈ নৰে ঈশ্বৰত্ব লাভ কৰিব পাৰে, জীৱ কেনেকৈ শিৱলৈ ৰূপান্তৰ হ'ব পাৰে, তাৰ ব্যৱস্থাখিনিহে আমাক দিছে। তাৰ ব্যৱস্থাই খালি প্ৰথম আমি আগবাঢ়ি যাব লাগিব আশ্ৰয়ৰ ফালে, শৰণৰ ফালে। সেইকাৰণে আমি যে শৰণৰ শব্দত তিনিটা কথা ক'লোঁ, অকলশৰ মধুনিয়ান শৰণ মানে সমান, আৰু অকলশৰ মধুনিয়ান শৰণ মানে শৰণ কৰি নিয়া, দন্তীয় শৰ মধুনিয়ান শৰণ মানে সমান, আৰু তালব্য শৰ মধুনিয়ান শৰণ মানে আশ্ৰয়। যিটো কথা আমি এতিয়া ক'বলৈ গৈছোঁ, যিটো কৰিলে আৰু আমি কৰিব নালাগে। সেইকাৰণে কৈছে শৰণ বিনাই ভকতি কৰে যেনে অৱাগত জল। জীৱ যেতিয়ালৈকে ভক্তিবান নহ'ব, ভক্তিয়ে পৰিপূৰ্ণ নহ'ব, তেতিয়ালৈকে জীৱৰ কল্যাণ সাধন নহয়। গতিকে আমি ভক্তি সাধনৰ নিমিত্তে প্ৰযত্ন যিহেতু কৰিছোঁ, তেতিয়াহে আমাৰ জীৱন শৃংখলিত হ'ব। সেইকাৰণে আমি ভাগৱতৰ মাজলৈ আহিছোঁ। 3 দিনীয়াকৈ, 7 দিনীয়াকৈ, 4 দিনীয়াকৈ এতিয়া ভাগৱত পাঠ আৰু পৰ্যালোচনা হৈ আছে। কিহৰ কাৰণে? জীৱৰ কল্যাণৰ কাৰণে। আৰু ভগৱন্তই সেইটোকে নিৰ্দেশ দিছে। গতিকে আমি ভাগৱতৰ আশ্ৰয় হোৱা মানেই ভগৱন্তৰ চৰণত শৰণ লোৱা। এতিয়া শৰণ ল'বলৈ যাওঁতে আমি কেনেকৈ শৰণ ল'ম? ভগৱন্তৰ চৰণত আশ্ৰয় ল'বলৈ যাওঁতে এতিয়া আমাক আশ্ৰয় ল'বলৈ কৈছে। প্ৰথম আশ্ৰয় ল'ম আমি এতিয়া তালব্য শৰ মধুনিয়ান শৰণ। অসপদে ইটো শৰীৰক বুজায় নিশ্চয়, ইটো শৰীৰক জানা জৰ বুলি কয়। এতিয়া আমি শৰণ ল'ব লাগে। প্ৰভু সমস্ত যুৱ বন্ধুসকল, আপোনালোকে বেলেগ কথা নাভাবিব। বেলেগ কথা এইকাৰণে নাভাবিব যে কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱত পঢ়ি ধুতি চুৰিয়া চেলেং কাপোৰ গামোচা লৈ নামঘৰে নামঘৰে ভাগৱত পাঠ কৰি নাম গুণ গাই 300-400 ওজনৰ ডাঙৰ ডাঙৰ তাল বজাই নাম গুণ গাই ভকত হ'বৰ কাৰণে আপোনাৰভাৱে আমি ভকতি কৰিব নালাগে। এই সংসাৰলৈ যে মানুহ হিচাপে ঈশ্বৰে আমাক পঠিয়ালে, আমাৰ মনুষ্য জীৱন সাৰ্থক কৰিবৰ কাৰণেই আমি ভগৱন্তৰ ভকত হ'ব লাগে। ভগৱন্তৰ ভকত হোৱা মানে ধুতি চেলেং গামোচা পৰিধান কৰাজনক ভগৱন্তৰ ভকত বুলি কোৱা নাই। আমি ভকতৰ সম্পৰ্ক নিশ্চয়কৈ আলোচনা কৰিম। ধুতি চেলেং গামোচা পৰিধান কৰি ভুলে শুদ্ধই কীৰ্তনৰ পদ প্ৰয়োগ কেইজনমান মুখস্থ কৰি 200-300 ওজনৰ তাল এযোৰ লৈ গোপাল গোবিন্দ গাই থকাজনকে ভকত বুলি ভাগৱতে কিন্তু কোৱা নাই। নিশ্চয়কৈ এই কথাখিনি আমি আলোচনা কৰিম। এই কথাখিনিৰ মাজলৈ যোৱাৰ আগতে আমি প্ৰত্যেকেই ভগৱন্তৰ ৰাতুল চৰণত, বাগ্ময় মূৰ্তি ভগৱন্ত আমাৰ সন্মুখত আছে, ভগৱন্তৰ চৰণত কিন্তু আমি আশ্ৰয় ল'ব লাগিব, শৰণ ল'ব লাগিব। আমাৰ শৰণ যদি ভগৱন্তত সঠিক হয়, ভগৱন্ত কৈছে সেইজন মোৰ প্ৰিয় পাত্ৰ হয়। সেইজনে কিবা কাৰণত কৰ্ম দুখে যদি ক'ৰবাতো জন্মগ্ৰহণ কৰে, সেই ঠাইৰ পৰা মই তেওঁক উদ্ধাৰ কৰি আনো। গতিকে আমাৰ শৰণ সেইকাৰণে ভগৱন্তৰ চৰণত সঠিক হ'ব লাগিব। আমি শৰণ ল'বলৈ কৈছে, আমাক শৰণৰ কথা কৈ আছে। শৰণ বুলি কওঁতে তালব্য শৰ মধুনিয়ান শৰণ, শৰণৰ অৰ্থটো আমি জানি ল'ব লাগিব। সেইকাৰণে জানিয়ে লৈলোঁ শৰণ। নজনাকৈ শৰণ ল'লেও আমাৰ কিন্তু বিপদ হ'ব। সেইকাৰণে শৰণৰ সম্পৰ্কে আমি জানি ল'ব লাগিব। সপদে ইটো শৰীৰক বুজায় নিশ্চয়, ইটো শৰীৰক জানা জৰ বুলি কয়। তালব্য শৰ মধুনিয়ান শৰণ। প্ৰথম বৰ্ণটোৱে হ'ল তালব্য শ।
এতিয়া তালব্য হৰত দীৰ্ঘিকাৰী শৰীৰ, আমি দেহটো সম্পৰ্কে লিখিবলৈ হ'লে শৰীৰ বুলি লিখোঁ। শৰীৰ মানে এই দেহটো কথা কৈছে, মৃতপ্ৰায় দেহটো। কিন্তু এই মৃতপ্ৰায় দেহটো ভগৱন্তৰ আতুল চৰণত সমৰ্পণ কৰি দিব লাগে, যে প্ৰভু আজি খন্তে মোৰ দেহটো মই তোমাৰ চৰণত অৰ্পণা কৰিছোঁ। চাব শৰণটো কেনেকুৱা। তেনেদৰে যাৰাসকলে ভগৱন্তৰ চৰণত শৰণ লৈছে, তুমি দিয়া সুন্দৰ লাৱণ্য দেহটো প্ৰভু আজি খন্তে মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। চাৰিমুঠি জীৱৰ ভিতৰত মনুষ্যক চাৰিটা বিশেষ বস্তু ভগৱন্তই প্ৰদান কৰিলে। এটা হ'ল সুন্দৰ দেহ, যিটো দেহৰ শিৰটো ঊৰ্ধ্বগামী ওপৰলৈ থকা। ইতৰ প্ৰাণীৰ শিৰটো পথালিকে থাকে, হয় নহয়? চাব আপোনাৰভাৱে মনুষ্যৰ শিৰটোহে ওপৰলৈ থাকে। এইটো সুন্দৰ লাৱণ্য দেহ। এই দেহটোৰ লগত 24টা তত্ত্ব জড়িত হৈছে। পঞ্চ জ্ঞানেন্দ্ৰিয় জড়িত হৈ আছে, পঞ্চ কৰ্মেন্দ্ৰিয় জড়িত হৈ আছে, পঞ্চ প্ৰাণ জড়িত হৈ আছে, পঞ্চ মহাভূত জড়িত হৈ আছে। তাৰ লগত মন বুদ্ধি চিত আৰু অহংকাৰ, এই 24, 4, 5, 20 আছে, 24। সেইকাৰণে এই মানৱ শৰীৰটোৰ স্থূল দেহটো ভাগৱতৰ লগত তুলনা কৰিছে। এই ভগৱন্তৰ দ্বাদশৰী মন্ত্ৰ পৰিপূৰ্ণ এই যি ভাগৱত, ভগৱন্তৰ বাগ্ময় মূৰ্তি ভাগৱত, ভগৱন্তৰ আত্মা হ'ল ভাগৱত। ঠিক সেই ভাগৱতৰ লগত মানৱ শৰীৰটো তুলনা কৰা হৈছে। ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰত। ব্ৰহ্মাণ্ডৰ গুণখিনি আছে মহাভাগৱত গৰ্ভৰ মাজত। মহাভাগৱত গৰ্ভৰ মাজত থকা গুণখিনি আছে আমাৰ এই স্থূল শৰীৰটোত, 94 আঙুল দেহটোত 24টা তত্ত্বৰ সৈতে গঠন কৰি দিয়া আছে। গতিকে এই সুন্দৰ দেহটো ভগৱন্তই আমাক অতি দয়াটোৰে দিছে। ইতৰ প্ৰাণীক এইটো দেহ দিয়া নাই। দ্বিতীয় মহৎ বস্তুটো ভগৱন্তই দিছে মানুহক বাণী ক'বলৈ দিছে। মানুহে প্ৰেম অমৃতময় বাণী ক'ব পাৰে, যি বাণীৰ জৰিয়তে আপোনাৰ হৃদয়খন মোৰ কৰি ল'ব পাৰোঁ, মোৰ হৃদয়খন আপোনাৰ লগত সংপৃক্ত কৰিব পাৰোঁ। তৃতীয়টো দিছে বিবেক নামৰ এটা শক্তি, যিটো অন্য জীৱক ভগৱন্তই দিয়া নাই। তৃতীয়টো মহৎ বস্তু হ'ল মানুহক দিছে বিবেক। আৰু চতুৰ্থটো দিলে এটা পবিত্ৰ মন, যি মনৰ জৰিয়তে আমি আমাৰ জীৱনৰ সুন্দৰ সুন্দৰ পৰিকল্পনা কৰিব পাৰোঁ। জীৱনৰ প্ৰতিটো পল অনুপল ঈশ্বৰমুখী কৰিবৰ কাৰণে, উত্তৰায়ণ কৰিবৰ কাৰণে, নিৰাকাৰ ঈশ্বৰৰ লগত জীৱনক সংপৃক্ত কৰিবৰ কাৰণে মনৰ যিবোৰ সুন্দৰ চিন্তা, সেই চিন্তা কৰিব পৰাকৈ এটা ভাবুক মন, পবিত্ৰ মন ভগৱন্তই আমাক প্ৰদান কৰিছে। গতিকে চাৰিটা মহৎ বস্তুৱে মানৱক চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ হিচাপে প্ৰতিষ্ঠা কৰিছে। আমি এই শ্ৰেষ্ঠতম তনুধাৰী মনুষ্য হৈ আমি যদি আমাৰ জীৱনৰ লক্ষ্যস্থানত উপনীত হোৱাৰ পথেৰে যাবলৈ আমি যত্ন নকৰোঁ, তেতিয়াহ'লে আমাকে কৈছে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা। আৰু আপুনি মই যিমানেই নাম নলওঁ লাগিলে, সেই নামৰ যোগেদি আমি তৰি যাব নোৱাৰিম। আমাৰ নাম লৈ থকা হৈছে এতিয়া, শৰণ সঠিক নোহোৱাকৈ আমি নাম লৈ থকাৰ কাৰণে গালো নাম গলুৰি তাৰ নাই আঠগুৰি লিখা হৈছে। আমি কেৱল মাত্ৰ সকামী ভকত। আপোনাসৱৰ আগত আপোনাসৱ বুলি মই কোৱা নাই, আমি আমাৰ নিজৰ কথাটো কৈছোঁ, যে আমি সমস্ত কৰ্ম ঈশ্বৰক পাবৰ কাৰণেই যত্ন কৰোঁ। যে এটা সুন্দৰ ঘৰ মোক দিয়া, 10খন বিলাসী গাড়ী মোক দিয়া, সতি সন্তানৰ সৈতে মোৰ ঘৰখন তুমি সুন্দৰৰ পৰা সুন্দৰলৈ নিয়া, বাকীবোৰ লাগিলে মৰি থাকক, কেৱল মাত্ৰ মোক লাগে মোক লাগে মোক লাগে পাছে পাছে আমি দৌৰিছোঁ। ভাগৱতে কিন্তু আমাক বেলেগ এটা ৰাস্তাই নিব খুজিছে। সেইকাৰণে প্ৰভু সমস্ত আমি ভাগৱতৰ অন্তৰ্দৃষ্টিয়ে আমি প্ৰৱেশ কৰিব লাগিব। আমি পুনৰ কৈছোঁ, ধুতি চেলেং গামোচা চুৰিয়া পিন্ধি আমি কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতৰ পদ পৰা মুখস্থ কৰি সকাম খা ঘূৰি ফুৰাজনকে আমাক ভকত বুলি কোৱা নাই। যাৰাসকলৰ শৰণ সঠিক হৈছে ভগৱন্তৰ চৰণত, এইসকল ঈশ্বৰৰ ভকত হৈছে। ধ্ৰুৱ আৰু প্ৰহ্লাদে ক'তো তাল বজাই ঘূৰি ফুৰি সকাম খাই ফুৰা নাছিল, নহয়নে বাৰু? প্ৰহ্লাদ ভগৱন্তৰ প্ৰপন্ন ভক্তলৈ ৰূপান্তৰ হ'ল, ধ্ৰুৱ ভগৱন্তৰ প্ৰপন্ন ভক্তলৈ ৰূপান্তৰ হ'ল। আজিও ধ্ৰুৱ লোকত তেওঁ জিলিকি আছে। সেইকাৰণে আমাৰ জীৱনত আমি যে প্ৰথমতেই ক'লোঁ 3টা কথাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব, যে মই কোন ক'ৰ পৰা আহিলোঁ নিজক জনাটো,
মই আছোঁ ক'ত, কৰিছোঁ কি, নিজক উপলব্ধি কৰাটো, মই কি কৰিলে ক'লৈ যাম তাক বুজাটো, এই তিনিটা কথা জীৱনত যি জানিবৰ কাৰণে প্ৰযত্ন কৰিলে তেওঁলোকৰ জীৱন নিশ্চিতভাৱে সঠিক কৰিব পাৰিব। এই কথাবোৰ আমাৰ জনা বুজা বহুত দেৰি হৈ গ'ল, যাৰ কাৰণে আমি আমাৰ জীৱনটোৰ অধিক কাল বিপথগামী কৰিলোঁ। সেইকাৰণে আমাৰ যাতে যুৱ বন্ধুসকলৰ জীৱন সঠিকভাৱে আগবাঢ়ি যায়, তাৰ কাৰণে আমি এই ভাগৱতৰ আশ্ৰয় হ'ব লাগে। ভাগৱতত আমাক শৰণৰ কথা ক'লে যে সুন্দৰ লাৱণ্য দেহটো আমি ভগৱন্তৰ চৰণত সমৰ্পণ কৰি দিব লাগে। কেনেকৈ? দণ্ডৱতে, দণ্ড মানে লাঠি, ৱতা মানে পৰি থকা, লাঠি এডাল পেলাই দিলে যেনেকৈ পৰি থাকে তেনেদৰে ভগৱন্তৰ চৰণত আমাৰ দেহটো প্ৰথমতে অৰ্পণ কৰিব লাগে। কেতিয়া কৰিব? দিনটোত কিমান সময় থাকে? 24 ঘণ্টা। মনত ৰাখিব। মূল কথাৰ মাজলৈ আহিব খুজিছোঁ যে দিনটোত কিমান সময় থাকে? 24 ঘণ্টা। এই 24 ঘণ্টাত দিনত 12 ঘণ্টা, ৰাতি 12 ঘণ্টা। মনুষ্যৰ বয়স কিমান বুলি ক'লে? 100 বছৰ। অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। 100 বছৰ আধাটো কি কৰোঁতে যায় বুলি কৈছে? মনুষ্য শৰীৰৰ শুই থাকোঁতে যায়। 100 বছৰীয়া জীৱন, মনুষ্যৰ আয়ু শত, বৰিষ সংখ্যাত। শত মানে 100। আমি 100 বছৰীয়া জীৱন লৈ সংসাৰলৈ আহিছোঁ প্ৰত্যেকেই। আমি 100 বছৰটো ধৰি ৰাখিব পৰা শক্তিও আমাৰ ওচৰত আছে, তাক আধাতে শেষ কৰি দিবলগীয়া শক্তিখিনিও ভগৱন্তই আমাকে দি থৈছে। গোটেই ব্যৱস্থাটো হ'ল কৰ্মৰ জৰিয়তেহে ইটো সুসম্পাদন হয়। যে কি হওক, 100 বছৰীয়া মনুষ্য জন্ম লৈ আমি সংসাৰলৈ আহিলোঁ। শুই থাকোঁতে যায় আধাটো 50 বছৰ। ঠিক দিনটোৰ 24 ঘণ্টাত আমি ৰাতিটো শুওঁ, দিনটো কৰ্মখিনি কৰোঁ। জীৱনৰ 100 বছৰীয়া 50 বছৰ আমাক শুই থাকোঁতে গ'ল। সেইফালৰ পৰা যদি চাওঁ, থাকিলে 50 বছৰ, নহয়নে বাৰু? মনুষ্যৰ আয়ু শত, বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। 20 বছৰ যায় নেয়দশ বৰিষ ধনক উপাৰ্জনতে, 10 বছৰ যায় ধন উপাৰ্জন কৰোঁতে, 20 বছৰ যায় বিষয় ভোগ কৰোঁতে, খেলা ধূলা কৰোঁতে। আৰু থাকিলেগৈ কেইবছৰ? 20 বছৰ। 50 বছৰ শুই থাকোঁগৈ গ'ল, 50 বছৰ থাকিলে, তাৰ 50 বছৰৰ ভিতৰত 10 বছৰ ধন উপাৰ্জন কৰোঁতে গ'ল, 20 বছৰ খেলা ধূলা বিষয় ভোগ কৰোঁতে গ'ল, 30 বছৰ থাকিলে 20 বছৰ। 20 বছৰটো শেষৰ ফালে থাকিলে, বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি, একো কাৰ্য কৰিবাক নাহিকে শকতি। শেষৰ 20 বছৰটোত আমি একো কাৰ্য কৰিবগৈ নোৱাৰোঁ। কিয় নোৱাৰোঁ? চুলি পকি যায়, দাঁত সৰি যায়, স্মৃতি শক্তি নাইকিয়া হৈ যায়। আৰু সেইকাৰণে 60 বছৰত চৰকাৰেও আমাক ৰিলিজ দি দিয়ে চাকৰিৰ পৰা। 60ৰ পৰা কিমান থাকেগৈ? 100লৈ 40 বছৰ থাকে, নাথাকে জানো? 60তে আমাক আজৰি কৰি দিয়ে যে বৃদ্ধকাল আহিলে এওঁলোকে আৰু পাছৰখিনি কৰিবগৈ নোৱাৰে। তে 40টোক ভাগ কৰি দিয়কচোন, 20 বছৰ শুই থাকোঁতে যাবগৈ। সেইকাৰণে চৰকাৰে 60 বছৰত আমাক ৰিটায়াৰ যে দিয়ে, কিয় দিয়ে? 20 বছৰ শুবলৈ লাগিব। 20 বছৰ কি কৰিব এতিয়া বৃদ্ধকাল আহিলে? মুখলৈ তাৰ মুখলৈ চাই থাকোঁতেই, পুত্ৰ বোৱাৰীৰ মুখলৈ চাই থাকোঁতে আমাৰ জীৱনটো পাৰ হয়। সেইখিনি সময়ত ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী, এই জীৱনৰ অমৃতদায়িনী গ্ৰন্থসমূহৰ কথাবিলাক আমি আমাৰ জীৱনত লৈ জীৱন সজাব নোৱাৰোঁ। সেইকাৰণে ভাগৱতত এই উপদেশখিনি আমাক দিছে প্ৰহ্লাদে, ভাগৱতত এই উপদেশখিনি আমাক দিছে ধ্ৰুৱই, যে এৰা শিশু হ'ব আনযত কৰ্ম, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কুমাৰ কালতে যৌৱনৰ দুৱাৰদলিত ভৰি দিওঁতেই ভাগৱত ধৰ্ম জীৱনৰ অমূল্য সম্পদখিনি তোমালোকে আহৰণ কৰি লোৱা, যেতিয়া শক্তি সামৰ্থ্য অটুট থাকে। সেইকাৰণে বৰাৰপুৰ মাধৱদেৱে নামঘোষাত বৰ সুন্দৰভাৱে দিলে যে শক্তি সামৰ্থ্য যেতিয়া অটুট থাকিব, তেতিয়াই যদি আমি ঈশ্বৰপ্ৰাণ হ'ব পাৰোঁ। সেইকাৰণে যৌৱনৰ দুৱাৰদলিত ভৰি দিওঁতেই
ভগৱন্তৰ ৰাতুল চৰণত আমাক আশ্ৰয় ল'বলৈ কৈছে, শৰণ লোৱা। তাৰ পিছত কিন্তু মূৰ ঠেকেচি থাকিলে কামত নাহিব। যৌৱনৰ দুৱাৰদলিত ভৰি দিয়ে যদি আশ্ৰয়টো সঠিকভাৱে ল'ব পৰা যায়, তেতিয়া শৰণ যদি সঠিক হৈ যায়, পৰৱৰ্তী জীৱন শৃংখলিত হৈ যাব। যাৰ ভগৱন্তৰ চৰণত সুদৃঢ় বিশ্বাসেৰে আশ্ৰয় হ'ল, পৃথিৱীত এনে কোনো শক্তি নাই তেওঁ জীৱন উশৃংখল বিশৃংখল হ'ব। সেইকাৰণে প্ৰহ্লাদে উপদেশ দিছে যে এৰা শিশু হ'ব আনযত কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কি? পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। আনৰ ধৰ্ম কৰ্মক হিংসা নকৰিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দয়া সকৰুণ চিত। ভূত দয়া মানে জীৱ দয়া, জীৱৰ প্ৰতি দয়াশীল হ'ব পৰা, জীৱৰ প্ৰতি সদয়বান হ'ব পৰা, হৃদয়বান হ'ব পৰা শক্তিটো ভগৱন্তই আমাক দিছে। গতিকে হৃদয়খন ভক্তিৰে উদ্বেলিত কৰা, সেয়াকে কৈছে আশ্ৰয়। আমি ভগৱন্তৰ চৰণত কিয় আশ্ৰয় ল'ব লাগে? যে হৃদয়খন ভক্তিৰে পৰিপূৰ্ণ কৰা, প্ৰভু মোৰ মনটো ভক্তিৰে উদ্বেলিত কৰা, মই যাতে তোমাৰ সৃষ্ট জীৱৰ প্ৰতি সদা দয়াশীল কৰুণাশীল হ'ব পাৰোঁ। এইকাৰণে মই তোমাৰ ওচৰত শৰণ লৈছোঁ। শৰণ এইকাৰণে ল'ব লাগে যে মনুষ্যৰ আশ্ৰয়স্থল হ'ল ভগৱন্ত। তেওঁৰ চৰণত কিয় শৰণ ল'ব লাগে? যে মই দেহেৰে কাৰো কেতিয়াও অপকাৰ যাতে কৰিব লগা নহয়, বাক্যৰে যাতে কাৰো কেতিয়াও মই অপকাৰ কৰিব লগা নহয়, মনেৰে যাতে মই কাৰো কেতিয়াও অহিত চিন্তা কৰিব লগা নহয়। সেইকাৰণে সেই প্ৰভু কৰোণাময়, মই তোমাৰ চৰণত শৰণে বহিছোঁ, আশ্ৰয় লৈছোঁ। আজি হন্তে তুমি মোক তোমাৰ ৰাতুল চৰণত ঠাই দিয়া আৰু তোমাৰ প্ৰিয় বল্লভ কৰি তোলা মোক, তোমাৰ একান্ত ভক্ত কৰি তোলা মোক প্ৰভু। মই তোমাৰ চৰণে মোৰ দেহ মন বাক্য সমৰ্পণ কৰিছোঁ। এই বুলি যাৰাসকলে নিজক ভগৱন্তৰ চৰণত দিনটোৰ 24 ঘণ্টাৰ ভিতৰত, যেতিয়া আপোনালোকে বিচনালৈ গৈছে, বিচনালৈ যাওঁতে ঈশ্বৰক খাটক যে প্ৰভু দিনটোৰ কৰ্ম সামৰণি মাৰি মই তোমাৰ বক্ষস্থলত আশ্ৰয় লৈছোঁ, তোমাৰ চৰণ পদাৰবিন্দত যাতে মই ঠাই পাওঁ, এই বুলি মই তোমাৰ চৰণত শৰণে বহিছোঁ। বিচনালৈ উঠাৰ লগে লগেই আপোনাৰ হ'ব ঈশ্বৰক খাটি, ঈশ্বৰৰ মন্ত্ৰেৰে নিদ্ৰা যদি যাব পাৰে, নাম গুণেৰে যদি আমি ভগৱন্তৰ কোলাত নিদ্ৰা যাব পাৰোঁ, ভগৱন্তই সেইজন ভকতক প্ৰিয় মানি লয়। আৰু যেতিয়া আমি সাৰ পালোঁ, ৰাতিপুৱা যেতিয়া সাৰ পালোঁ, কোনোবাই নোপোৱাকৈ পাৰ হৈ গুচি গ'ল, তেওঁ সংসাৰ আকৌ নেদেখিলে আৰু গ'লগৈ, সেইভাগেও যদি তেওঁ নিদ্ৰাতেই যদি তেওঁ পাৰ হৈ গুচি গৈছে, সেইজনৰ অকল্যাণ নাই বুলি কৈছে। ভগৱন্তই সেইজনক তেওঁৰ স্থানলৈ লৈ গৈছে। এই ভাগৱতত এই কথাবোৰ আছে, কীৰ্তনত এই কথাবোৰ গুৰুজনে লিখিছে, গজেন্দ্ৰ মুখ্যনতো আছে, অজামিল উপাখ্যানত আছে। এই শাস্ত্ৰবিলাকৰ আশ্ৰয় আমি হ'ব লাগিব। পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, শাস্ত্ৰ আমি জ্ঞানৰ নিমিত্তে অধ্যয়ন কৰিব লাগে। কাৰণ জীৱনৰ অমৃতদায়িনী মন্ত্ৰ আছে কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতৰ মাজত, যিখিনি জানিলে আমাৰ জীৱৰ পৰম কল্যাণ সাধন হয়। গতিকে আমি এতিয়া ভগৱন্তৰ চৰণত শৰণ ল'ব লাগে, দেহটো ভগৱন্তত অৰ্পণ কৰিব লাগে। আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকটো অনুষ্ঠানৰ ব্যক্তিয়ে, ভকতে আমাক কয় যে কায় বাক্য মনে শৰণ। এতিয়া কায় বাক্য মনৰ শৰণ ভগৱন্তৰ চৰণত আমি ল'ব লাগে। কায় মানে হ'ল দেহ, বাক্যবিলাক হ'ল ঈশ্বৰৰ গুণনাম সন্নিৱিষ্ট শব্দৰ গাঁথনি, আৰু যিটো পবিত্ৰ মনৰ কথা আমি অলপ আগতে ঈশ্বৰ অতি দায়াতেৰে দিয়া বুলি কৈ গ'লোঁ। এই কায় বাক্য মনৰ যেতিয়া শৰণ আমাৰ ভগৱন্তৰ চৰণত সঠিক হ'ব, তেতিয়াহ'লে আমাৰ জীৱন আমাৰ শৃংখলিত হ'ব। এতিয়া ভগৱন্তৰ চৰণতে আমি দেহটো অৰ্পণ কৰিছোঁ। প্ৰথম আমি দেহটো ভগৱন্তত দি দিম যে প্ৰভু তুমি দিয়া সুন্দৰ লাৱণ্য দেহটো আজি খন্তে মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। এই দেহটোৱে যাতে মই কাৰো কেতিয়াও অপকাৰ সাধন কৰিব নালাগে, কাৰোবাক মাৰিবৰ কাৰণে যাতে মোৰ হাতখন আগবাঢ়ি নাযায়, চৰ এটা মাৰিবৰ কাৰণে, গুৰ এটা মাৰিবৰ কাৰণে যাতে ভৰিটো আগবাঢ়ি নাযায়, এই তুমি দিয়া সুন্দৰ দুখন হাতেৰে মই নিজৰ লগতে যাতে আন 10জনৰ উপকাৰত অহা কৰ্মত ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আজি খন্তে মোৰ দেহটো মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। এই বুলি যাৰাসকলে ভগৱন্তৰ চৰণত দেহ অৰ্পণ কৰিলে, সেইটো দেহেৰে কেতিয়াও বেয়া কাম কৰিবলৈ ভগৱন্তই
হৃদয়ত থাকি বিবেক নামৰ শক্তিটোত আপোনাক অনুমতি নিদিয়ে, মনত ৰাখিব। আৰু এইদৰে যিসকলে দেহ ভগৱন্তত অৰ্পণ কৰি দিলে, এইটো দেহেৰে কেতিয়াও কাকো মাৰিবৰ কাৰণে হাতখন আগবাঢ়ি নাযায়, গোৰ এটা মাৰিবৰ কাৰণে ভয়টো আগবাঢ়ি নাযায়।